বৃদ্ধিত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বহু পৰিয়ালৰ কিন্তু আখলত এক জুই নজ্বলা অৱস্থাৰ সৃষ্টি হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী হাটখোলা যি দৈনিক বজাৰ আৰু এই দৈনিক বজাৰত উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে ক্ৰমাৎ বৃদ্ধি হৈ আহিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি শেহতীয়াভাৱে যি পিঁয়াজৰ 20 টকা মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সহযোগী এই মুহূৰ্তত পৰিৱেশ দেখুৱাব মই এখন দোকানত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে এতিয়া পিঁয়াজৰ পুনৰ পিঁয়াজৰ 20 টকা মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে এতিয়া মূল্য বৃদ্ধিয়ে কঙা কৰিছে সৰ্বসাধাৰণ লোকক আৰু ইয়াৰ দোকান যি দোকানী আছে এগৰাকী মন্তব্য ল'ব বিচাৰিম কিমান হৈছে এতিয়া পিঁয়াজৰ মূল্য মই নাজানো দিয়ক পিঁয়াজৰ মূল্য কিমান হৈছে এতিয়া মালিকেও গম পাব এইগিলা আমিতো ইমান গম নাপাওঁ না কিমানকৈ বিক্ৰী কৰি আছে এনে আপোনাৰ আমাৰ 50 টকা 55 টকা এনেকৈ দেব এতিয়া যে 20 টকা মূল্য বৃদ্ধি হ'ল এতিয়া কিমানকৈ ল'বা 20 টকা হ'লে এতিয়া কমেতো হ'ব আগত কিমানকৈ বিক্ৰী কৰিছে আগত আপোনাৰ 45 টকা এনেকৈ বিক্ৰী হৈছে এতিয়া কিমানকৈ বিক্ৰী কৰিব এতিয়া আপোনাৰ এতিয়া আৰু কিমান হ'ব এতিয়া হ'লে খুচুৰা বেপাৰী 50-55 টকা বেচিব লাগিব সেয়ে আৰু বস্তা কিমানকৈ বিক্ৰী কৰি আছে বস্তা এতিয়া আপোনাৰ কমেই আছে বৰ্তমান ভাল পিঁয়াজটোৰ দাম বেছি 45 এনেকৈ যাব 46 টকা এনেকৈ হ'ব ধন্যবাদ জনাইছোঁ গ্ৰাহক আছে একাংশ কি ক'ব আচলতে মই কি ক'ম এখন মূল্য বৃদ্ধি হৈছে নে হোৱা নাই মূল্য বৃদ্ধি হৈছে অলপ পিঁয়াজৰ মূল্য বৃদ্ধি হ'ল হৈছে, আৰু হৈছে। টকা বাঢ়িলে। বাঢ়িলে 50 টকা বেছিবই পিঁয়াজটো 50 টকা ধন্যবাদ জনাইছোঁ বিভিন্ন গ্ৰাহক আছে কি ক'ব পিঁয়াজৰ যোৱাকালি 49কে নি পেলাই আপোনাৰ 50 টকা বেচিব লগা হৈছে গ্ৰাহকে 60 টকাত অলপ খাব টান পায় আৰু বহুত তৰ্ক কৰিব লাগে 40 টকাত পিঁয়াজ আনো বৰ দিগদাৰ হৈছে আৰু চেনীৰ আপোনাৰ 65 70 টকা কিছুমানে 70 টকাও লয় কিছুমানে 65 আমাৰ অলপ চলাৰ অসুবিধা হৈছে আৰু সকলো সামগ্ৰীৰ দাম বাঢ়িছে আপোনাৰ চেনীৰ পিঁয়াজৰ এই দুটা বস্তুৰ দাম বাঢ়িছে আৰু মিঠাতেলৰ পেট্ৰলৰ গোটেইখিনি অলপ সেই হৈছে আৰু অসুবিধা হৈছে মূল্য বৃদ্ধি হ'লে চলাত টান। চলাৰ অসুবিধা ইনকাম হ'ব 300 টকা খৰচ হয় 500 টকা ঘৰ চলাৰ অসুবিধা হৈছে অলপ ধন্যবাদ জনাইছোঁ দেখুৱাইছোঁ নলবাৰীৰ যি গ্ৰাহক আছে এই মুহূৰ্তত কি ক'ব যিহেতু মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক কঙা কৰিছে পুনৰ পিঁয়াজৰ মূল্য বৃদ্ধি হৈছে মই প্ৰথমতে আছাম লাইফক শুভেচ্ছা জনালোঁ আচলতে পিঁয়াজৰ যিটো মূল্য হৈছে আচলতে খুব বৰা দাম হৈছে ইমান বৰা দামত আচলতে সাধাৰণ মানুহবিলাকে চলান বা বজাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আশা কৰোঁ ভৱিষ্যতে চৰকাৰে ইয়াৰ ওপৰত এটা গুৰুত্ব দি এটা মাৰ্জিনেল দাম ধৰি গ্ৰাহকবিলাকক মানে পিঁয়াজ বা শাক পাচলি দিয়াৰ ক্ষেত্ৰত সুবিধা কৰি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে যিহেতু মই কৈছোঁ নলবাৰী হাটখোলা বজাৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এখন দোকানৰ ওচৰলৈ আহিছোঁ এই মুহূৰ্তত বাইদেউ এগৰাকী আছে ইতিমধ্যে এখন চাহৰ দোকান বাইদেউ কি ক'ব মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক কঙা কৰা দেখিবলৈ পোৱা গৈছে চেনীৰ মূল্য বৃদ্ধি হ'ল পিঁয়াজৰ মূল্য বৃদ্ধি হ'ল মিঠাতেলৰ মূল্য বৃদ্ধি হ'ল আপুনি দোকান দিয়ে কি ক'ব এতিয়া চলাটোৱে টান হৈছে তাৰমানে চেনীৰ ইমান দাম কালি 60 টকাত আনিছিলোঁ আজি আৰু দাম বাঢ়াইছে 20 টকা তাৰপিছত পিঁয়াজৰো কালি 60 টকা হৈছিল আজি আৰু 20 টকা হৈছে এতিয়া কেনেকৈ চলিম সেয়ে দিগদাৰ হৈছে এতিয়া গ্ৰাহককতো পিঁয়াজ দিব লাগিবই চেনীটো চাহত দিব লাগিবই নেদলিতো নহ'ব এতিয়া চাহৰ দাম বাঢ়ালেও কয় গ্ৰাহকে কিয় হ'ব অমুকত 5 টকা অমুকত 5 টকা 5 টকাত চাহ পায় নেকি এতিয়া আমি ইয়াত 5 টকাকৈ বেচিছোঁ উপায় নাই কেনেকৈ চলিম পিঁয়াজৰো মূল্য বৃদ্ধি দাম বাঢ়ছি কালি বেপাৰী তাত পাই আনো আলু পিঁয়াজ কালি কৈছে 10 টকা কালি পাই বাঢ়াব লাগিব দে কালি পাই 10 টকা বেছিকৈ দিবা আপুনি এতিয়া চাহ আৰু কি বিক্ৰী কৰে মই ইয়াতে চাহ পৰঠা ভাত এনেকৈ আৰু অলপ অলপ বজাৰ কৰি আগতে যি দাম লৈছিলে যি মূল্য লৈছিলে এতিয়া সেই মূল্যতে হ'বনে নাই সেই মূল্যতে বেছি আছোঁ উপায় নাই মানুহ নাই লছ হৈ আছে লছ হৈ আছে হাতৰ পইচা যাই আছে হাতৰ পইচা দি বজাৰ কৰি আছোঁ ঘৰৰ পৰাই লৈ আহোঁ পইচা আনি কিনে বজাৰ কৰি কিনে আৰু শেষ হৈ যায় গধূলি হ'লে তই দিবা লাগিলে চবকে দি থৈ হাতত পইচাই নৰে যদি এনেকৈ হাতৰ পৰা দিব লাগে তেতিয়াহ'লে দোকান বন্ধ কৰিব লাগিব লাগিব তেতিয়াহ'লে সৰ্বসাধাৰণ লোক কেনেকৈ চলিব কেনেকৈ তাকেতো উপায় নহৈছে এতিয়া মই আমাৰ মালিক আৰু মই দোকান কৰোঁ কিন্তু এতিয়া দুটাতে সোমাই থাকিলে দোকান নচলিব না আমাৰে মোৰ ৰান্ধনি খানা বনাব যায় আজিৰ পৰা 7 দিন এই অফিচত তাত খানা বনাব যাই আছে গেলি এতিয়া মই আৰু এটা কৰ্মচাৰী ৰাখছোঁ চলি আছোঁ সুবিধা হৈছে দিগদাৰ হৈছে কি কৰিম আৰু উপায় নাই না
এনাহান হৈছে ধন্যবাদ জনাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে এতিয়া যি সৰ্বসাধাৰণ লোক আচলতে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক এনেধৰণে কঙা কৰা দেখিবলৈ পোৱা গৈছে কিন্তু একাংশ লোকে এই মুহূৰ্তত কিন্তু দেখিবলৈ পোৱা গৈছে যি দোকান এই দোকানো কিন্তু এতিয়া বন্ধ কৰিব লগা এক অৱস্থাৰ সৃষ্টি হৈছে মূল্য বৃদ্ধিৰ বাবে দোকানেই হওক বা বহু পৰিয়ালৰ লোকৰ কিন্তু এতিয়া আখলত জুই নজ্বলা অৱস্থাৰ সৃষ্টি হৈছে